আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে সদৌ অসম সংলগ্ন টিউটৰ শিক্ষক সন্থাই এটা গুৰুত্বপূৰ্ণ মেছেজ আমালৈ প্ৰেৰণ কৰিছে আৰু তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে আৰু এই সভা লখিমপুৰ জিলা সমিতিৰ আহ্বান কৰিছে সেই লখিমপুৰ জিলা সমিতিৰ যিসকল একাডেমিক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক সেইখিনি সভাত উপস্থিত থাকিবলৈ তেখেতসকলৰ বিষয়ববীয়াই বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেই সভাখনত তেখেতসকলে কি আলোচনা কৰা হ'ব সেইখিনি কথা তেখেতসকলে জনাইছে আৰু বৰ্তমানৰ তেখেতসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি কেনেকৈ উদ্ধাৰ হ'ব পাৰে বা তেখেতসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কিদৰে কৰা হ'ব আৰু সেই বিষয়েও তেখেতসকলে সেই সভাত আলোচনা কৰা হ'ব বুলি কৈছে সেইকাৰণে প্ৰতিগৰাকী একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি সভাত উপস্থিত থাকিবৰ কাৰণে তেখেতসকলৰ বিষয়ববীয়াই বিনম্ৰভাৱে অনুৰোধ জনাইছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এইকাৰণে একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ নটিছ তেখেতসকলে উল্লেখ কৰিছে যে প্ৰতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল জয়জয়তে সকলো বক্তৃ বৰাৰ প্ৰণাম জনাইছোঁ গুৰুসকল অহা ইংৰাজী 11/2/2024 তাৰিখে দেওবাৰে দিনৰ 11 বজাত লখিমপুৰ জিলাৰ শিক্ষা ভৱনত একাডেমিক টিউটৰসকলৰ এখনি জৰুৰী সাধাৰণ সভা আহ্বান কৰা হৈছে আমাৰ লখিমপুৰ জিলাৰ যিসকল একাডেমিক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ এটা জৰুৰী সভা আহ্বান কৰিছে তেখেতসকলে আৰু সেইখিনি সভা 11/2/2024 তাৰিখে হ'ব দেওবাৰে হ'ব আৰু সেয়ে আপোনালোকক দিনৰ 11 বজাত আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক আমাৰ সেই লখিমপুৰ জিলাৰ শিক্ষক ভৱনত উপস্থিত ৰাখিবৰ কাৰণে আপোনালোকৰ বিষয়ববীয়াই বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু ইয়াৰ পাছত কৈছে যে সাধাৰণ সভাত খনত আহ্বান কৰা হৈছে আৰু জিলাভিত্তিক আহ্বান কৰা সভাখনত জিলাখনৰ 28 কেইগৰাকী এই ব্লকৰ সকলো একাডেমিক টিউটৰ শিক্ষাগুৰুসকলক উপস্থিত কামনা কৰা হ'ল আৰু লখিমপুৰ জিলাৰ যিমানখন ব্লক আছে প্ৰতিটো ব্লকৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি সভাত উপস্থিত থাকিবৰ কাৰণে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ যিসকল একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া আছে তেখেতসকলে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেই সভাত কি আলোচনা কৰাব সেইটোও তেখেতসকলে ইয়াত উল্লেখ কৰিছে উক্ত সভাত প্ৰশিক্ষণৰ সম্পৰ্কে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হ'ব যিহেতু আমাৰ যিসকল একাডেমিক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ যিসকলে এতিয়ালৈকে DLED গ্ৰহণ কৰা নাই বা DLED প্ৰশিক্ষণ লোৱা নাই সেই DLED প্ৰশিক্ষণৰ বিষয়ে আৰু বৰ্তমান তেখেতসকলৰ সমস্যাখিনি কি হৈছে বা তেখেতসকলৰ সমস্যা কেনেকুৱা পৰ্যায়ত আছে সেই বিষয়েও তেখেতসকলে আলোচনা কৰা হ'ব বুলি কৈছে ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আৰু হেয়াত লিখিছে যে সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকি বৰ্তমান আমাৰ যিখিনি সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা বিভাগীয়ভাৱে পোৱা তথ্যসমূহৰ বিষয়ে অৱগত কৰিব আৰু বৰ্তমান আমাৰ একাডেমিক টিউটৰ শিক্ষকসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ তেখেতসকলে বিভাগীয়ভাৱে যিখিনি খবৰ পাইছে সেইখিনি চেণ্ট্ৰেল কমিটিৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলো তাত উপস্থিত থাকি তেখেতসকলে আপোনালোকক জনোৱা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে লখিমপুৰ জিলাৰ প্ৰতিগৰাকী একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি সভাত উপস্থিত থাকিবৰ আপোনালোকৰ বিষয়ববীয়াই অনুৰোধ জনাইছে আৰু ইয়াৰ পাছত লিখিছে গতিকে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা সভাখনত যথা সময়ত সকলো ছাৰ বাইদেউক বাধ্যতামূলকভাৱে উপস্থিত কামনা কৰা হ'ল আৰু যিসকল একাডেমিক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে সেই সভাত উপস্থিত থকাটো নিতান্ত প্ৰয়োজন আৰু সেইবাবে আপোনালোকক সেই সভাত উপস্থিত থাকিবৰ কাৰণে আমাৰ জিলা সমিতিৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছে আপোনালোকৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল সভাপতি সম্পাদক তেখেতসকলৰ নাম হেগত আছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু সেয়া নিশ্চয়কৈ আপোনালোকে সেই সভাখন কেতিয়া হ'ব সেই তাৰিখ বা স্থান নিশ্চয় গম পালে আৰু এবাৰ আপোনালোকক কৈ দিছোঁ সেই সভাটো হ'ব আপোনাৰ 11/2/2024 তাৰিখে দেওবাৰৰ দিনা হ'ব 11 ফেব্ৰুৱাৰী তাৰিখে দেওবাৰৰ দিনা আপোনালোকৰ সেইখিনি সভা হ'ব 11 বজাত লখিমপুৰ জিলাৰ শিক্ষক ভৱনত সেইখিনি একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ গুৰুত্বপূৰ্ণ সভা হ'ব বুলি তেখেতসকলে জনাইছে আৰু সেইবাবে আপোনালোকে সেই সময়ত যথা সময়ত উপস্থিত থাকিবৰ কাৰণে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ লখিমপুৰ জিলাৰ যিসকল সাধাৰণ বিষয়ববীয়া আছে তেখেতসকলে আপোনালোকক জনাইছে আপোনালোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটৰীয়ে আৰু নিশ্চয়কৈ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি সভাত উপস্থিত থাকি আপোনালোকৰ বৰ্তমানৰ যিখিনি সমস্যা আছে আৰু DLEDৰ কেনেকৈ প্ৰশিক্ষণ ল'বলৈ অসম চৰকাৰে আপোনালোকক নিয়োগ কৰিব বা অসম চৰকাৰৰ বৰ্তমান স্থিতি কি বা শিক্ষা বিভাগে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ DLED প্ৰশিক্ষণ দিয়াবৰ বাবে কেনেধৰণৰ পদক্ষেপ ল'ব সেই বিষয়েও আপোনালোকক চেণ্ট্ৰেল কমিটিয়ে জনাম বুলি ইয়াত উল্লেখ কৰিছে চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াও আপোনালোকৰ যিখিনি
আমাৰ বৰ্তমানৰ সমস্যাখিনি কেনেকৈ সমাধান কৰা হ'ব তেখেতসকলে বিভাগীয়ভাৱে যিখিনি খবৰ পাইছে সেয়া নিশ্চয়কৈ তাত আলোচনা হ'ব বুলি কৈছে আৰু সেইকাৰণে প্ৰতিগৰাকী একমডেট টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি সভাত উপস্থিত থাকিটো নিতান্ত প্ৰয়োজন আৰু সেইবাবেই আপোনালোকৰ বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ একমডেট টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছে লখিমপুৰ জিলাৰ প্ৰতিটো ব্লকৰ একমডেট টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি সভা উপস্থিত থাকি এই সভাটো সফল ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়াবৰ কাৰণে তেখেতসকলৰ বিষয়ববীয়াই আপোনালোকক অনুৰোধ জনাইছে আৰু আজিৰ ভিডিঅ'টি মতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী একমডেট টিউটৰ ছাৰ বাইদেউ যাতে খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম